চাওক মানে যিমান সোনকালে মানে পানীৰ লেভেলটো বাঢ়ি আছে এইটোতো চিন্তাৰ বিষয়। আমি আমার এডমিনিস্ট্রেশনের পৰা হেল্পলাইন সেন্টার খুলিছো। নমস্কার দর্শকবৃন্দ, আপনারা দেখছেন আজকের বরাক, সঙ্গে রয়েছি আমি সৌমেন্দ্র পাল। এই মুহূর্তের এক গুরুত্বপূর্ণ, বলতে গেলে এক বড় খবর নিয়ে এসেছি আপনাদের জন্য। বরাক নদীর জল বিপদসীমা অতিক্রম করেছে। বুধবার বিকেল 3টে নাগাদ বিপদসীমা অতিক্রম করায় বেতুকান্দি বাঁধ নিয়ে জনমনে আতঙ্ক ছড়ায়। এই খবর পেয়ে কাছাড়ের জেলাশাসক রোহন কুমার ঝা, পুলিশ সুপার নুমল মাহাতো এবং শিলচরের বিধায়ক দীপায়ন চক্রবর্তী সরজমিনে ছুটে যান। তারা পৌঁছে সুইচ গেটের পুরো বিষয়টি খতিয়ে দেখেন। এদিকে শিলচরের বিধায়ক দীপায়ন চক্রবর্তী অভয় দিয়ে বলেন, সুইচ গেট থেকে প্রায় 4 মিটার উঁচু রয়েছে বাঁধ। জল যদিও বাড়ছে, তবে বাঁধ অতিক্রম করা সহজ হবে না। তিনি এও বলেন, মানুষ যাতে আতঙ্কিত না হন এবং অপ্রয়োজনে ঘর থেকে বের না হন, পাশাপাশি বাঁধের উপর চলাচল না করতেও আহ্বান জানান তিনি। চাওক মানে যিমান সোনকালে মানে পানীৰ লেভেলটো বাঢ়ি আছে এইটোতো চিন্তাৰ বিষয়। নেচাৰেল যিটো কেলামিটি, এই কেলামিটি আমি সদায় ট্ৰাই কৰোঁ কেনেকৈ আমি প্ৰটেকশ্যন দিব পাৰোঁ। আমি আশাবাদী যে আমাৰ মুখ্যমন্ত্ৰীৰ ডাঙৰীয়া নেতৃত্বত এইটো আমি ট্ৰাই কৰিম, মানুহত যাতে কিবা প্ৰব্লেম নহয়। আমি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা হেল্পলাইন চেণ্টাৰ খুলিছোঁ। আমি আজি আহিলোঁ, আমি এতিয়া মিটিং কৰি আমিও পাৰ্টিৰ ফালৰ পৰা এটা হেল্পলাইন নাম্বাৰ দিম পাব্লিকত। যদি কিবা সমস্যা হয় তেনেহ'লে আমি যাতে মানুহৰ লগত থাকিব পাৰোঁ, মানুহক সহায়তা কৰিব পাৰোঁ। মই এইটো কৈ আছোঁ যে আপোনালোকে বেথুকান্দি ডাইক আৰু বেলেগ বেলেগ ডাইকত আপোনালোকে আহিব নালাগে, আপোনালোকে ঘৰত থাকক। আমি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিমানখিনি সহায়তা কৰিব লাগে আমি এইটো সহায়তাৰ কাৰণে আগবঢ়াম। আৰু চিন্তা কৰিব নালাগে, নেচাৰেল কেলামিটি এইটো হৈছে, এইটো অলপ ফেচ কৰিব লাগিব। মই আশাবাদী যে মানে 2-3 দিনৰ পিছত যে আমাৰ পানীৰ লেভেলটো কমিব। 2022 এই ফ্লাডৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজাৰিকা, তেওঁলোকৰ নেতৃত্বত আমাৰ দায়িত্ব হৈছে। আমি এইটো মানে আমি ক'ব পাৰোঁ ৰাইজক যে আমি এতিয়া ছেফ জোনত আছোঁ। এতিয়া আমাৰ স্লুইচ গেটখন আমি দেখা পালোঁ যে মহিষা বিলৰ যেতিয়া আমাৰ বৰাকৰ লেভেলটো কম থাকে তেতিয়া মানে মহিষা বিলৰ যিটো স্লুইচ গেট, এইটো স্লুইচ গেটৰ পৰা আমি ট্ৰাই কৰোঁ মহিষা বিলৰ পানীবিলাক মানে নদীত পেলোৱাৰ কাৰণে। এতিয়া আমি দেখা পালোঁ যে একদম মানে খুব সোনকালে আমাৰ এই বৰাকৰ পানীবিলাক মানে লেভেলটো ৰাইজ কৰি আছে। সেইটো কাৰণে মহিষা বিলৰ আৰু পানী এতিয়া সম্ভৱ নহয় আৰু বৰাকত দিয়া। সেইটো কাৰণে স্লুইচ গেটটো বন্ধ কৰিব লাগিব। আৰু স্লুইচ গেট যদি আমি বন্ধ কৰোঁ তেনেহ'লে আমি আশাবাদী যে এতিয়া আমাৰ শিলচৰবাসী ৰাইজে ছেফ থাকিব। কাৰণ এতিয়া বৰাকৰ যি লেভেল আছে এই লেভেলৰ ওপৰত আমি 4 মিটাৰ ওপৰত আমাৰ ডাইকটো আছে। সেইটো কাৰণে আমি ছেফ জোনত আছোঁ। একজেক্টলি বেৰেংগাও ছেইম হৈ আছে। বেৰেংগাৰ ডাবল স্লুইচ গেট এটা ডাবল শ্বাটাৰৰ হৈ আছে। আপোনালোকে জানে যে পীযুষ হাজাৰিকা ডাঙৰীয়া যোৱা বছৰ আহি এইটো কনফাৰ্ম কৰিছিলে, এইটো কাম ষ্টাৰ্ট হৈছে। আৰু আমাৰ বাদ্ৰীঘাট, এই 3টা মেইন আছিলে। এই 3টাৰ আমি এতিয়া ছেফ জোনত আছোঁ। এতিয়া কথাটো হ'ল আমি এতিয়া ইয়াত যাম, আমাৰ তাৰাপুৰ শিৱবাৰী যিটো ছিংকিং জোন আছে, এই ছিংকিং জোনৰ অৱস্থাটো কি আছে এইটো চাম। আৰু আমাৰ অন্নপূৰ্ণা ঘাট আৰু বাংলা ঘাট, আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা এনেকুৱা ডাবল শ্বাটাৰৰ স্লুইচ গেট হৈছে। আৰু চহৰৰ যি পানীবিলাক আছে এই পানী আমাৰ বাংলা ঘাটৰ পৰা আপুনি এইটো ডিছচাৰ্জ হয়। কিন্তু যোৱাকালি মই যিটো খবৰ পাইছিলোঁ যে জাতিংগাৰ জলটো ব্লেক ফ্ল' কৰি আছিলে। সেইটো কাৰণে তেওঁলোকে পানীটো যিমান মানে কোৱান্টিটিত ওলাব লাগে সিমান কোৱান্টিটিত ওলাব পৰা নাই।